না না চাওক নহয় নহয় ইয়াতে উপ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি চিডলি সমষ্টি আগবেলা আৰু আবেলিৰ ভাগত বঙাইগাঁও সমষ্টিত তেওঁ আমাৰ দলীয় কৰ্মকৰ্তাসকলৰ লগত অংশগ্ৰহণ কৰিব আৰু এই নিৰ্বাচনটো যাতে আমি মিত্ৰজোঁটে প্ৰতিটো সমষ্টি যে জয়ী হ'ব পাৰোঁ তাৰ নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব আৰু তেনেধৰণে দিহা পৰামৰ্শ দিব ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাছাৰ জিলাৰ যিটো ধলাই সমষ্টিৰ যে পৰিমল চুকলপতি সমষ্টিত তেওঁ পৰিভ্ৰমণ কৰিছে তাতো তাৰমানে দলীয় সদস্যসকলক তেওঁ তাৰমানে আহ্বান জনাইছে আজি সি একেধৰণে আজি চিডলি আৰু বঙাইগাঁও এই দুটা সমষ্টিত তাৰমানে যি উপ নিৰ্বাচন অনুষ্ঠিত এই উপ নিৰ্বাচনত যাতে আমাৰ প্ৰাৰ্থী জয়ী হয় তাৰ কাৰণে তেওঁ আমাৰ দলীয় কৰ্মকৰ্তাসকলক তেওঁ কিছু নীতি নিৰ্দেশনা দিছে আপুনি এমপি হিচাপে বিজয়ী যোৱাৰ পিছত বঙাইগাঁও সমষ্টি খালী হৈছে তাত কোনে প্ৰাৰ্থী হ'ব নাই কোনে প্ৰাৰ্থী হ'ব আমাৰ দলৰ তৰফৰ পৰা 5-6 গৰাকীক তেওঁলোকে পৰ্যবেক্ষণ কৰিবৰ কাৰণে নিৰ্দেশ দিছে আৰু এই তেওঁলোকে অহা 22 তাৰিখে বঙাইগাঁৱলৈকে আহিব বঙাইগাঁৱত আহি তেওঁলোকে আমাৰ দলীয় নেতা কৰ্মীসকলৰ লগত আলোচনা মিলিত হ'ব তাৰপিছত যেতিয়া নিৰ্বাচন ঘোষণা হয় দলীয় দলৰ নেতৃত্বই তেওঁলোকে প্ৰাৰ্থীত্ব প্ৰদান কৰিব আপোনাৰ পত্নী নাই মই কথাটো সেই কথাটো মই আপোনাৰ এই মুহূৰ্তত নকওঁ কাৰণ দলীয় মোৰ পত্নীয়ে তেনেধৰণে প্ৰাৰ্থীটো বিচৰা নাই কিছুমানে বিচাৰি আছে কিন্তু এইটো কথাটো দলৰ মঞ্চত আলোচনা হ'ব গতিকে মই এগৰাকী সাংসদ হিচাপে এগৰাকী দলৰ কৰ্মী হিচাপে সদস্য হিচাপে এই ক্ষেত্ৰত মই কোনো ধৰণৰ মন্তব্য নাই দীৰ্ঘ সময় আপুনি MLA হিচাপে বিজয়ী হৈ আছে আপোনাৰ পিছত এতিয়া AGPৰ কিবা কোনো অসুবিধা হ'ব পাৰে নেকি মই নাভাবোঁ আপুনি কি ধৰণৰ মানুহ বিচাৰে আপুনি কি ধৰণৰ মানুহ মই কি ধৰণৰ মানুহ বিচাৰো কাম কৰিব পাৰিব নাই এতিয়া ঘটনালৈকে ফণীভূষণ চৌধুৰী ধৰি লওক প্ৰতিজন মানুহৰে নিজা নিজা এটা হেৰি থাকে গুণ থাকে নিজা নিজা কৌশল থাকে গতিকে মোৰ সেই কৌশল মোৰ সেই গুণ বেলেগ কোনোবা মানুহৰ যে হ'ব এইটো কথাটো মই নাভাবোঁ মোতকৈ ভাল হ'ব পাৰে মোতকৈ বেয়াও হ'ব পাৰে মোৰ সমান হ'ব নোৱাৰে নাই এনে চাওক আমি বঙাইগাঁও বিধানসভা সমষ্টিত আমি যোৱা নিৰ্বাচনবিলাকৰ কথা যদি আমি চাওঁ যে আমাৰ 40-45 হাজাৰ ভোটৰ ব্যৱধান থাকে 40 হাজাৰ ভোটৰ জমা নহয় গতিকে এইবাৰ বাই ইলেকশ্যন তাতে আমি ৰুলিং পাৰ্টি হিচাপে আমি নিৰ্বাচন খেলোঁ আৰু আমাৰ আপুনি দেখিছে যে নিৰ্বাচন ঘোষণা হোৱা নাই কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ প্ৰাৰ্থীসকলক জয়যুক্ত কৰাৰ ক্ষেত্ৰত তেওঁ তৎপৰতা আৰম্ভ কৰিছে গতিকে মই ভাবোঁ যে এইবাৰ আগৰ যি মাৰ্জিন সেই মাৰ্জিন বৃদ্ধি পাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901